Cause of the death is cancer. তেখেতৰ লাংখন একেবাৰে বেয়া হৈ আছিল আৰু সাৰ্ভাইভেল তেখেতৰ একেবাৰে খুব কম আছিল লগত কোভিড আছিল গতিকে আমি ডেথটো ক্যান্সাৰ ডেথ অফ ৰিজন ক্যান্সাৰ উইথ কোভিড আমি এই ধৰণে ডক্টৰ সকলে কৈছে আৰু আমি কোভিড ডেটত হেতু ইনক্লুড কৰিছো তাৰ ফলত অসমৰ মৃত ব্যক্তিৰ সংখ্যা 3 লৈকে বৃদ্ধি হ'ল এক্টিভ কেছ 58 হ'ল আৰু দুটা কেছ আমাৰ ইয়াৰ পৰা মাইগ্ৰেটেড হৈ ওলাই গৈছে সেই বিষয়ে আপোনালোক অৱগত আমি অহা 2 দিনতে এখন স্বাস্থ্য বিভাগৰ ওপৰত প্ৰেছ কনফাৰেন্স কৰি বাকি বহুতখিনি তথ্য আপোনালোকক যি যোৱা 3-4 দিন মই দিব পৰা নাই হেয়া মই আপোনালোকক দিম আমাৰ টেষ্টিংৰ সংখ্যা এতিয়া প্ৰায় 40,000ৰ ওচৰ পাইছে গৈ সো টেষ্টিং ফ্ৰণ্টত আমাৰ ইমপ্ৰুভ হৈছে আৰু এটা কথা আমি ৰাইজক আশ্বস্ত কৰিব পাৰো যে এই মুহূৰ্তলৈকে যি কেটা কেছ হৈছে যেনেকে বিনোদ ৰায় হক ৰাকেশ সিং হক শিৱসাগৰৰ আব্দুল সমিন বিশ্বনাথৰ টকো গয়াৰী যোৰহাটৰ ফাৰহান আখতাৰ কাছাৰৰ স্বপন নায়ক হোজাই নজমুল হক বৰভূঞা মুস্তাফা আহমেদ ফাৰুক আহমেদ যোৰহাটৰ সুদীপ বুঢ়াগোহাঁই আৰু নগাঁৱৰ আজিজুল হক ৰহমান আৰু এই মাত্ৰই যি গোলাঘাটত আমি মই কৈছিলো যে দুজন পজিটিভ হৈছে সেই উৎপল বৰা আৰু ৰূপম বৰা দুইজনে এজনৰ বয়স 28 বছৰ এজনৰ বয়স 23 বছৰ এই গোটেই কেটা কেছে আন্ডাৰ কোৱাৰেণ্টাইন অৰ্থাৎ আমি জানিছিলো যে তেওঁলোকৰ সম্ভাৱনা আছে কোৱাৰেণ্টাইনত ৰখা হৈছিল আৰু গোটেই কেটা কেছ কোৱাৰেণ্টাইন এনভায়ৰনমেন্টৰ পৰা আমি পোৱা কাৰণে আমি বহুত বেছি পেনিক হোৱাৰ প্ৰয়োজন নাই কাৰণ বৰ্তমানলৈকে অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিছে তাৰ ভিতৰত এই কেছখিনি পোৱা গৈছে কিন্তু আমাৰ কোৱাৰেণ্টাইনৰ কাম খুব ভাল চলি থকা কাৰণে এই গোটেই কেছ কেটা কোৱাৰেণ্টাইন চেণ্টাৰৰ চাৰিসীমাৰ ভিতৰতে আমি পাব পাৰিছো আৰু তাৰ বাবে ৰাইজে ইয়াত বহুত বেছি ভয় খাবলগীয়া পৰিবেশ এটা অহা নাই আৰু মই ভাবো যে যদি আমাৰ কোৱাৰেণ্টাইনৰ সিস্টেমটো ভাল কৰি কাম কৰি থাকে ইৰেস্পেক্টিভ অফ নাম্বাৰ স্বাভাৱিকভাৱে বাঢ়িব ইৰেস্পেক্টিভ অফ নাম্বাৰ কমিউনিটিলৈকে এটো যোৱাৰ সম্ভাৱনা নাথাকিব যদি কোৱাৰেণ্টাইন সিস্টেমটো আমাৰ ফেইল হয় তেতিয়া হলে ডেফিনেটলি ইট উইল পোজ এ বিগ ৰিস্ক হেকাৰণে এতিয়া আমাৰ গুটেই যিটো চকু সেই চকুটো হল যে কোৱাৰেণ্টাইন সিস্টেমটো যাতে খুব ভাল কৰি চলে আৰু হোম কোৱাৰেণ্টাইন যাতে খুব ভাল কৰি চলে তাৰ বাবে চৰকাৰে পাৰ কোৱাৰেণ্টাইন আমি কিমান টকা খৰচ কৰিব পাৰো আৰু তেওঁলোকক সিঙ্গল টয়লেট ফেসিলিটি আমি কেনেকে দিব পাৰো তাৰ বিষয়ে ডিটেইল গাইডলাইন এখন বনাই আছে অহা পৰহি বা চথা দিনা আপোনালোকক মই যেতিয়াই লগ পাম তেতিয়া আপোনালোকক আমি ডিটেইলছ কম আৰু আমি এটা হিসাব কৰিছো যে আমাৰ কোৱাৰেণ্টাইন আসাম কেয়াৰ এই গোটেই বিলাক মিলি উই হ্যাভ টু স্পেন্ড অলমোস্ট 300 crores যদি আমি 1 লাখ মানুহক কোৱাৰেণ্টাইন কৰিব লাগে বুলি আমি ধৰি লওঁ 4 লাখ মানুহক যদি আসাম কেয়াৰত সহায় কৰিব লাগে বুলি ধৰি লওঁ আৰু 1 লাখ মানুহক যদি আমি কোৱাৰেণ্টাইন কৰিব বুলি ধৰি লওঁ এবিলাক ডিসি লেভেলত কিমান টকা আমাৰ খৰচ হ'ব বেংক একাউণ্টত আমি কিমান টকা ডিপোজিট কৰিম তেতিয়া আমি মোটামুটি কেয়াৰ পাৰ্টটোৰ কাৰণে ট্ৰিটমেন্ট পাৰ্টটো নহয় কেয়াৰ পাৰ্টটোতে আমাৰ প্ৰায় 300 কোটি টকা মান খৰচ হ'বগৈ যদি 1 লাখ মানুহ কোৱাৰেণ্টাইনত আহে আমি তেওঁলোকৰ খোৱা বোৱা ডিস্ট্ৰিক্ট সমূহক আমি দি দিব খুজিছো যাতে জিলা উপায়ুক্ত পৰ্যায়ত এই কামবিলাক হয় সমষ্টি পৰ্যায়ত কামবিলাক হয় আৰু তাৰ কাৰণে সমষ্টি কমিটি বিলাক আজি গধূলি নটিফাই হৈ যাব আপোনালোকে হেলথৰ পৰা পাই যাব
এজন চেয়াৰমেন থাকিব, এজন কো চেয়াৰমেন থাকিব। গতিকে এই গোটেই ব্যৱস্থাটোৰ ওপৰত পৰহি বা চতুৰ্থ দিনা আমি আৰু ভাল কৰি আলোচনা কৰি ল'ম। কিন্তু সাফিচিয়েণ্ট টু সে দ্যাট গোটেই প্ৰজেক্টটো আৰু গোটেই কোভিড মেনেজমেণ্ট প্ৰজেক্টটো ডিপেণ্ড কৰিব ফ্ৰম নাও কোৱাৰেণ্টাইন কিমান ভাল হৈছে। যদি কোৱাৰেণ্টাইন বেয়া হৈ যায় এইটো সমাজলৈকে গুচি যাব। অসমৰ বাহিৰৰ পৰা এছাম আমাৰে লোক আহিবৰ বাবে উদ্বাউল হৈ আছে। স্বাভাৱিকতে তেওঁলোক অসমলৈ ঘূৰি আহিব বিচৰাটো স্বাভাৱিক। কিন্তু মই যিসকল অসমৰ বাহিৰত আছে তেওঁলোকক মই এটা কথা ক'ব খোজো যে প্ৰতি সপ্তাহত যদি প্ৰণালীবদ্ধভাৱে নাহে আৰু কোনোবা যদি অসমত জোৰ জুলুম কৰি আহিব চেষ্টা কৰে, আমাৰ কোৱাৰেণ্টাইন ফেচিলিটি নহ'ব। তেতিয়া তেওঁলোকে টয়লেট শ্বেয়াৰ কৰিব লাগিব, বানপানী ৰিলিফ কেম্পত যেনেকৈ থাকে তেওঁলোক তেনেকৈ থাকিব লাগিব। ফলত তেওঁলোকে কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আমি ইতিমধ্যে কৈছোঁ যে আমি আপোনালোকক ঘূৰাই আনিম। 48,000 মানুহক ইতিমধ্যে আমি ঘূৰাই আনিলোঁ। গতিকে তেওঁলোকক ঘূৰাই অনাটো একেবাৰে নিশ্চিত। কিন্তু যদি হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ একেলগে ইয়াত আহিব খোজে, কোৱাৰেণ্টাইন কোৱালিটি নহ'ব। কোৱাৰেণ্টাইনৰ নামত মানুহ য'তে ত'তে সিঁচৰিত হ'ব, বানপানীৰ দৰে হ'ব। আজি যদি ধুবুৰী জিলাত যায় 4,000 মানুহ 7টা কেম্পত সোমাই আছে। তাৰমানে তাত কোৱাৰেণ্টাইন হোৱা নাই। কোৱাৰেণ্টাইন হ'বৰ কাৰণে ৰুম লাগিব, লেট্ৰিন লাগিব, ইণ্ডিভিজুৱেল লেট্ৰিন লাগিব। গতিকে সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যাব। আৰু আমি যিহেতু মানুহখিনিক বাহিৰত ওলাব দিব নোৱাৰিম, গতিকে কেম্পটোত থকা মানুহখিনিৰে ইজনৰ সিজনৰ গাত বেমাৰটো যোৱা আৰম্ভ হ'ব। সেইবাবে মই ভাবোঁ যে আপোনালোক ঘূৰি অহাটো খাটাং। ইট ইজ এ মেটাৰ অফ 15 days to 1 month। এনেকৈ আহক যাতে আপোনালোকো নিৰোগী হৈ থাকিব পাৰে আৰু আমাৰ অসমখনকো যাতে আমি নিৰোগী কৰি ৰাখিব পাৰোঁ। খুব হেঁচা এটা যদি আহি যায়, আজি চেন্নাই ৰেলৱে ষ্টেচনত 4,000 মানুহ গোট খাইছে। ৰেলখন বাৰু ভাৰত চৰকাৰে দিলে, আমি ক'ত ৰাখিম 4,000 মানুহক? লাষ্টত কোনোবা এটা কেম্পাছ বনাই কোনোবা এটা স্কুলৰ ভিতৰত তেওঁলোকক সোমাই দিব লাগিব আৰু দি ক'ব লাগিব টেষ্টিং নহ'ব, 14 দিন আপোনালোক ইয়াতে ভিতৰত সোমাই থাকক আৰু যি হ'ব। তেনেকুৱা পৰিৱেশত আমি তেওঁলোকক ঘূৰাই আনিব খোজা নাই। সেই 4,000 যদি 500 কৰি 3 দিনৰ মূৰে মূৰে আহে, আমি ভাল কৰি গোটেইখিনিক চম্ভালিব পাৰোঁ। গতিকে এই কথাটো বাহিৰত থকা অসমীয়া লোকসকলে যাতে উপলব্ধি কৰে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আপোনালোক অহাটো স্বাভাৱিক, নিজৰ ঘৰলৈ ঘূৰি অহা আপোনালোকৰ অধিকাৰ আছে। ডেফিনেটলি ইউ আৰ কামিং। কিন্তু এনেকৈ আহক যাতে চৰকাৰখনে আপোনালোকৰ স্বাস্থ্যৰ পৰিচৰ্যা আমি কৰিব পাৰোঁ আৰু আপোনালোকৰ পিতৃ মাতৃ ভাই ককাই যোন অসমত আছে তেওঁলোককো যাতে আমি সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰোঁ। যি নহওক এই বিষয়ে আমি কথা পাতিম অহা পৰহি বা চতুৰ্থ দিনা। আজি আমাৰ লগত হাউচ ফেডৰ অধ্যক্ষ, ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত। কথা অসমৰ বিত্তীয় ব্যৱস্থাত বুজি পাব লাগিব যে 108 কোটি টকা আমি ট্ৰেজাৰীত মিনিমাম ৰাখিব লাগে। যদি 108 কোটি টকা যদি আমি ট্ৰেজাৰীত নাৰাখোঁ, তেতিয়া ট্ৰেজাৰীত ট্ৰেনজেকশ্যন বন্ধ কৰি দিয়ে। সেইটো হ'ল তাক আমাৰ লিমিট বুলি কয়। যেতিয়া 108 কোটি টকাৰ তলত আমি আহি যাওঁ, 107 কোটি আহি যাওঁ, তেতিয়া আমি 3টা মেকানিজিম পাওঁ। এটা হ'ল স্পেচিয়েল ড্ৰ কৰিব পাৰোঁ। তাত আমি অসমৰ GDP বা অসমৰ বিত্তীয় ব্যৱস্থা চাই আমি 800 কোটি টকা আমি ল'ব পাৰোঁ। তাৰমানে অসমৰ যেতিয়া ৰাজকোষ উদং হৈ যাব, 100 কোটিলৈকে নামি যাব, তেতিয়া আমি এটা স্পেচিয়েল ড্ৰ কৰিব পাৰোঁ 800 crores উইথ ভেৰি মিনিমাম ইণ্টাৰেষ্ট। তাৰ ওপৰত আমি এই 800 কোটি যদি আমাৰ খৰচ হৈ যায়, তাৰ ওপৰত আমি ড্ৰ কৰিব পাৰোঁ ৱেজ এণ্ড মিনছ এডভান্স বুলি কয়, যাক আমি 940 কোটি টকা আমি ড্ৰ কৰিব পাৰোঁ। কিন্তু এইটো ড্ৰ কৰিলেও আমি এমাহৰ ভিতৰত ঘূৰাই দিব লাগিব। এতিয়া মোদী ডাঙৰীয়াই
ৰিজাৰ্ভ বেংকৰ থ্ৰুদি আমাক এটা ফ্লেক্সিবিলিটি দিলে state wage and means advance will be increased by 60%. That means now our wage and means advance limit is 1504 crores. Modi Dangoriyar এই আত্মনিৰ্ভৰশীল ভাৰত বা নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে যেটো ঘোষণা কৰিলে তাৰ পৰা ষ্টেটৰ ৱেজ এণ্ড মিন্স পজিশন ইম্প্ৰুভ হ'ব বাই 900 crores. আৰু এমাহত যেটো আমি টকা ঘূৰাই দিব লাগে সেইটো আমি 3 মাহলৈকে ধৰি ৰাখিব পাৰিম. So this will help in bringing liquidity to the government system. কালি যদি মোৰ টকা দৰমাহা নুতুলে মই মোৰ ট্যাক্স নাই কটো নাই মই দৰমাহা দিব পৰা নাই so I can rely up to 1500 crores for this wage and means advance. ঠিক তেনেকে ওভাৰড্ৰাফট আমি ভাৰত চৰকাৰৰ পৰা ল'ব পাৰো আগতে আমি ওভাৰড্ৰাফট যিমান কোটি টকা উঠাব পাৰো আমি সিমান কোটি টকা আমি উঠাব পাৰো কিন্তু বৰ্তমান যেটো আমাক লিমিট দিলে যে 14 দিনৰ ভিতৰত ওভাৰড্ৰাফট ঘূৰাই দিব লাগে now 14 days will become 90 days তাৰমানে 60 ডেজলৈকে আমি 1450 কোটি টকা ৱেজ এণ্ড মিন্স এডভান্সত ল'ব পাৰিম আৰু দৰমাহা দিবৰ কাৰণে আমাৰ যদি 2000-3000 টকা কোটিও কম হয় কোনোবা এটা গিভেন মান্থত because overdraft facility has extended from 14 days to 60 days so দুমাহলৈকে আমি এই টকাখিনি আমি ওভাৰড্ৰ কৰিব পাৰিম from the Reserve Bank of India. So এই দুটা ফিস্কেল যেটো সাপোর্ট ভাৰত চৰকাৰে দিব that will help us in floating even in most negative situation. Suppose আমাৰ একেবাৰে বেয়া হৈ গল till 3 মাহৰ কাৰণে আমি ওভাৰড্ৰাফটৰ পৰা যিমান টকা উলিয়াই থাকো সিমান টকা উলিয়াই থাকিব পাৰিম there is no restriction on limit so overdraft limit has been withdrawn আৰু ৰিটাৰ্ণ কৰিব পৰা দিন 14 ডেজৰ জাগাত 60 ডেজলৈকে এনহেন্স কৰি দিয়া হ'ল সো তিনিটা যেটো ফিস্কেল আমাৰ হাতত ওয়েপন থাকিব আমাৰ নিজৰ ক্যাশ ৰিজাৰ্ভ over and above wage and means advance over and above special drawal over and above overdraft so all these will help us in short term যে অহা 3-4 মাহত liquidity will be maintained in the system so eto government system on nothoka manuhe buji pabo olop complex hoy but sufficient to say that kunuba mahot 1000-2000 koti toka amar jodi da dormaha dibo kom hoi jay we can depend on Reserve Bank for temporary loan je thik ase amak dia and these are in 3-4% interest bajarot 8% interest ot pai these will be in the half of the interest rate tar pisot Reserve Bank jetia prothom 19 tarikhe pradhan 12 tarikhe pradhan mantri dangoriyar ghoshonar agot Reserve Bank jikhini repo rate ba nabardor karone jikhini additional cash teoluke dile ek gute bilakor karone ohomor banking sectors will be now full with cash 50,000 crore teoluke okol matro nabardor refinanceor karone teoluke dise jar joriyote amar apex bank ba jiman rural amar Pragyotis Gaolia Bankoke dhori jibilak amar bank ase সেই bank bilake amar bohu bilak manuhok loan dibor karone there will be more cash in the banking system ইয়াৰ উপৰি working capital ji khokole loy industry solabor karone business solabor karone teolukok 3 mahor karone moratorium dia hol apunaluke installment to dibo na lage aru interest to dibo na lage so jar April May mahot business beya hol jar working capital loan asil etia teoluke 3 mahor karone working capital loan ঘুৰাই দিব তেওঁলোকে নালাগে আৰু 3 মাহ পিছতহে তেওঁলোকে working capital loan
ঘূৰাই দিব লাগিব ঠিক তেনেধৰণে আমাৰ ফাৰ্মাৰ্ছক যদি লোন লাগে সেইবিলাকৰ কাৰণেও ৰবি পিৰিয়ডৰ কাৰণেও 30,000 কোটি টকা আমাৰ বেংকবিলাকৰ হাতত অতিৰিক্তকৈ পুঁজি থাকিব এটা খুব আমাৰ সিস্টেমত এটা খুব সুবিধা দিছে ইয়াৰ ভিতৰতে সেইটো হল আপোনালোকে জানে যে জুৱা দুমা ইলেক্ট্ৰিসিটি বোৰ্ডক কনজিউমাৰে পইচা দিয়া নাই কনজিউমাৰ বিলাকে তেওঁলোকে যিখিনি আমাৰ ইলেক্ট্ৰিসিটি বোৰ্ড সকলক কনজিউমাৰে পইচা দিয়া নাই কিন্তু যিবিলাক জেনাৰেশন কোম্পানী আছে সেই জেনাৰেশন কোম্পানী বিলাকে আমাৰ ইলেক্ট্ৰিসিটি বোৰ্ডক হেঁচা দিছে যে আপোনালোকে টকাটো ঘূৰাই দিয়ক এতিয়া ভাৰত চৰকাৰে কৈছে যে ষ্টেট গভৰ্ণমেণ্টে ক্ৰেডিট ল'ব পাৰে ভাৰত চৰকাৰৰ পৰা আৰু ষ্টেট গভৰ্ণমেণ্টে সেইটো অসম ৰাজ্যিক ইলেক্ট্ৰিসিটি বোৰ্ডক দিব পাৰিব আৰু জুৱা দুমাহত কনজিউমাৰৰ পৰা বিল যিমান টকাৰ বিল নুঠিলে সিমান টকাৰ লোন এগেইনষ্ট দ্য ৰিচিভেবল দে উইল বি এলাউড টু টেক লোন ফৰ দ্য পাৰপাছ অফ পেয়িং ইট টু দ্য জেনকোজ তাৰমানে আমি নেপকোৰ পৰা পাৱাৰ কিনো NHPCৰ পৰা জুৱা পাৱাৰ কিনো জুৱা দুমাহত ACBয়ে পইচা দিব পৰা নাই তেওঁলোকে কৈছে ইলেক্ট্ৰিসিটি বন্ধ কৰি দিম In fact, Jua Kali Porokhileke, we were under 3 top severe electricity disconnection. Je apnaluke olopman aru 3-4 din jodi package to nahileten within 3-4 dinor bhitorte amar load shedding arambho hoi goleten and load shedding would have been followed by total disconnection. Kan April May mahot amar electricity board ok 2 mahot 6,000 crore usora usori তেওঁলোকৰ ইলেক্ট্ৰিসিটি বিল উঠে জুৱা দুমাহত কোনেও পইচা দিয়া নাছিলে লাহে লাহে দিব তেওঁলোকে যাৰ যি বাকি আছে বাট মাৰ্চ এণ্ড এপ্ৰিল nobody has paid so ইলেক্ট্ৰিসিটি বোৰ্ডৰ এনেকুৱা এটা অৱস্থা হৈ গৈছিলে যে তেওঁলোকে ইলেক্ট্ৰিসিটি আৰু দিব নোৱাৰা অৱস্থাত আছিলে আমাৰ বিত্ত বিভাগক টকা খুজি আছিল আমাৰ লগতো টকা নাছিলে so now this package will give a breathing space to the Assam State Electricity Board যে আমাৰ কনজিউমাৰ খনিয়ে ইলেক্ট্ৰিসিটি পাই থাকিব কাৰণ সাময়িকভাৱে মানুহে নিদিয়ালৈকে এই লোন খনি ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ পৰা লৈ যাৰ পৰা আমি ইলেক্ট্ৰিসিটি কিনো তাক আমি দিব পাৰিম অৰ্থাৎ NHPC হ'ব পাৰে NTPC হ'ব পাৰে বা যিমান বিলাক আছে বেলেগ বেলেগ সৰকাৰৰ পৰা আমি কিনো at least মাৰ্চ এপ্ৰিলৰ টকা নিদিয়া কাৰণে they will not stop electricity supply আজি আমি বুজি পোৱা নাই বহুতে প্ৰশ্ন কৰিছে মোদি ডাঙৰীয়া কি দিলে মোদি ডাঙৰীয়া এখিনি নিদিলে 1 তাৰিখৰ পৰা আমি লাইটৰ পোহৰ নেদেখিলো হেতেন all electricity connection প্ৰথমতে ACB 1 ঘণ্টা 1.5 ঘণ্টা লোড শেডিং কৰিলেতেন কাৰণ কিনিবৰ কাৰণে ACB ওচৰত পইচা নোহোৱা হৈ গৈছিলে এতিয়া মোদি ডাঙৰীয়াৰ এই পেকেজটোৰ কাৰণে উইল গেট ৰিলিফ তাৰ পিছত লাহে লাহে মানুহে বিল দিব আমি লাহে লাহে ঘূৰাই থাকিব পাৰিম MSME ক্ষেত্ৰত আপোনালোকে জানে যে আমাৰ অসমত যোৱা 3টা বাজেটত আমি ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ কথা কৈ আহিছিলো এতিয়া ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ যেটো ডেফিনেশন আছিল ভাৰত চৰকাৰে এতিয়া সেই ডেফিনেশনটো তেওঁলোকে বদলাইছে আগতে আছিল যে একেবাৰে ক্ষুদ্ৰ বিলাকহে আমাৰ এই ডেফিনেশনটোৰ ভিতৰত পৰিছিল এতিয়া ভাৰত চৰকাৰে কৰিলে কি যে ক্ষুদ্ৰ উদ্যোগৰ সীমা প্ৰায় মজলীয়ালৈকে লৈ গল যে তোমালোকৰ যেটো ওয়ার্কিং ক্যাপিটাল বা বিজনেস যেটো টাৰ্নওভাৰ আছিল আগত যেটো লিমিটেড ইন্টাৰপ্ৰিটেশন অফ MSME আছিল তাক এতিয়া তেওঁলোকে বঢ়াই দিলে বঢ়াই দিয়া কাৰণে 100% ক্ৰেডিট গ্যাৰান্টি তাৰমানে কোনো ধৰণৰ মৰ্টগেজ নিদিয়াকৈ অসমৰ বহুত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে
এতিয়া বেংকৰ পৰা লোন ল'ব পাৰিব and no collateral security will be required. আমি অসম চৰকাৰৰ ফালৰ পৰা অহা 3-4 দিনৰ ভিতৰত আমি এখন ডিটেইল পেপাৰ বনাই আছো যে কিমান MSME will be eligible for the bank loan and without mortgage. These will be initially যদি আপোনালোকে বুজিব খুজে যে আমাৰ বৰ্তমান যেটো নতুন ডেফিনেশন হল অসমত বৰ্তমান চলি থকা ৬৬,০০০ উদ্যোগে বেংকৰ পৰা উইদাউট মৰ্টগেজ লোন পাবৰ কাৰণে তেওঁলোকক উপযোগী বা তেওঁলোকক যোগ্যতা সম্পন্ন বুলি ধৰা হ'ব যিমান MSME মৰি গৈছিলে 66,000 MSME এই 6,000 MSME কাৰণে তেওঁলোকে immediately 66,000 MSME এতিয়া বেংকৰ পৰা উইদাউট মৰ্টগেজ আমি লোন ল'ব পাৰিম আমাৰ হঠেবাৰীৰ পৰা আৰম্ভ কৰি শুৱালকুছিৰ পৰা বিভিন্ন উদ্যোগ পামত থকা যিমান MSME আছিল ৬৬,০০০ MSME উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা লোন পাব আজি যদি লোন নাপালেহেঁতেন তেওঁলোক হয়তো মাজতে কৰবাত নোহোৱা হৈ গ'লহেঁতেন গতিকে এই এটা বহুত ডাঙৰ সহায় MSME দ্বাৰা যেটো আমাৰ এনাউন্সমেন্ট আহিলে তাৰ পৰা আমাৰ লাভ হ'ব দ্বিতীয়তে যিবিলাক MSME অলৰেডি NPA হৈ গ'ল যে তেওঁলোক আৰু বাচিব নোৱাৰে সেই NPA সকলৰ কাৰণেও ওৱান টাইম ৱেভাৰ যে আপোনালোকে আৰু এবাৰ টকা লওক লৈ পেলে আপোনালোকে বিজনেছত আহক তাৰমানে আমাৰ মৰি যোৱা ক্ষুদ্ৰ উদ্যোগ সমূহেও আকৌ এবাৰ নিজক টনকিয়াল কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাব এই MSMEৰ ক্ষেত্ৰত এই সুবিধাখিনিৰ লগত ভাৰত চৰকাৰ আৰু এটা সিদ্ধান্ত লৈছে আমাৰ কাৰণে বহুত ৰিলেভেন্ট নহয় কিন্তু আগতে সব টেন্ডাৰ CVC নৰ্মছ মতে গ্লোবাল টেন্ডাৰ কৰিব লাগিছিল এতিয়া ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে 200 কোটিলৈকে যিকোনো বস্তু কিনিবৰ কাৰণে গ্লোবাল টেন্ডাৰ কৰিব নালাগে ভাৰতৰ উদ্যোগে দিব পাৰিব এইটো মই জাস্ট এজ এ আপোনালোকক মই শুনাইছো কিন্তু প্ৰবেবলি এইটো আমাৰ অসমৰ ক্ষেত্ৰত ইমানখিনি ৰিলেভেন্ট নহব তৃতীয়তে আমাৰ যেটো এমপ্লয়মেন্ট প্ৰভিডেন্ট ফান্ড আছে আমিও পেপাৰ উদ্যোগৰ পৰা আহিছো আমিও মিডিয়াত কাম কৰো আপোনালোকেও এটা প্ৰভিডেন্ট ফাণ্ডত টকা জমা দিব লাগে আৰু মালিক পক্ষও দিব লাগে বৰ্তমান 3 মাহৰ কাৰণে আমি EPF নিদিয়াকৈ আমি থাকিব পাৰিম যে EPF ভাৰত চৰকাৰে 3 মাহৰ EPF সাপোৰ্টটো তেওঁলোকে লব 3 মাহৰ পিছত আমি তাক দিব লাগিব তাৰ লগে লগে আৰু এটা আমাক কোৱা হৈছে যে আগত যেটো আমি EPF 12% দিব লাগিছিলে এতিয়া হেতু আমি 10% দিবৰ কাৰণে আমি সুবিধা পাম সেই ধৰণে আমাৰ যি ধৰণে আৰু এটা আমাৰ ভাল সুবিধা এটা আহিছে হেতু হৈছে যে যিমান কন্ট্ৰাক্টৰে কাম কৰি আছিল ৰেলৰ কন্ট্ৰাক্টৰ কিবা কন্ট্ৰাক্টৰ তেওঁলোকৰ প্ৰজেক্ট বিলাক উইদাউট ফাইন 6 মাহলৈকে ওৱান টাইম এক্সটেনশন পাই গ'ল তাৰমানে আগত টাইমিং থাকে যে মাৰ্চত যদি শেষ কৰিব নোৱাৰে তেওঁলোকে এটা আমাক গভৰ্ণমেণ্টক ফাইন দিব লাগে এতিয়া ইয়াত কোৱা হল যে 6 মাহলৈকে অটোমেটিক এক্সটেনশন উইদাউট এনি ফোর্স ক্লজ তাৰমানে ৰেলৰ এটা কাম বাকি আছিল কন্ট্ৰাক্টৰ জনে কমপ্লিট কৰিব পৰা নাই কাম এৰি দিব কাৰণ নহলে পেনাল্টি লাগিব এতিয়া 6 মাহলৈকে দে ক্যান বি এট ইজ আমি অসম চৰকাৰে সিদ্ধান্ত লৈছো যে ইকুৱেল মিজাৰ এটা এটো কেন্দ্ৰ চৰকাৰৰ কামৰ ক্ষেত্ৰত কৈছে অসম চৰকাৰৰ কাম কমপ্লিশনৰ যেটো ম্যাদ হেতু আমি 6 মাহলৈকে আমিও বঢ়াই দিয়া এটা সিদ্ধান্ত লম যাতে আমাৰ সৰু খুৰা কন্ট্ৰাক্টৰ বিলাকো এইটো ক্ষেত্ৰত তেওঁলোকেও বিপদত নপৰে কাৰণ যোৱা 3 মাহ কোনেও কাম কৰিব পৰা নাই সো ওয়ার্ক ক্লোজাৰৰ যেটো পিৰিয়ড that will be extended by 6 months without paying any fine
ভাৰত চৰকাৰ উদ্যোগৰ লগত ক্ষেত্ৰত কৰিছে, আমি আমাৰ ক্ষেত্ৰত আমি কৰিব খুজিছোঁ। ঠিক সেই ধৰণে ভাৰত চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে, অসমতো আমি ল'ব পাৰোঁ নেকি চাব লাগিব, যে যি কাম কৰোঁ কণ্ট্ৰেক্টৰসকলে এটা ছিকিউৰিটি ডিপজিট দিব লাগে। এটা ছিকিউৰিটি ডিপজিটবিলাক কামটো শেষ নোহোৱালৈকে বন্ধ কৰি থ'ব লাগে। ফলত কণ্ট্ৰেক্টৰসকলৰ বহুত টকা গভৰ্ণমেণ্টত বন্ধ হৈ থাকে, তাৰ ইণ্টাৰেষ্ট তেওঁলোকে কিন্তু দি থাকিব লাগে। এতিয়া ভাৰত চৰকাৰে কৈছে যদি 30% কাম তোমাৰ কমপ্লিশ্যন হৈ গ'ল, 30% বেংক গেৰেণ্টি উইল বি ৰিলিজ। যদি তোমাৰ 50% কাম হৈ গ'ল, 50% বেংক গেৰেণ্টি উইল বি ৰিলিজ। তাৰমানে আমি যদি অসমতো কালি কৰোঁ, ছাপ'জ এজন PWD কণ্ট্ৰেক্টৰ এটা ৰাস্তা 90% কৰি দিলে, তেওঁৰ কিন্তু বেংক গেৰেণ্টি 100% বন্ধ হৈ থাকে। এতিয়া কালি যদি আমি অসমতো কৰোঁ, বাই ফলোয়িং ফুড ষ্টেপ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যে আমাৰো কণ্ট্ৰেক্টৰখিনি 90% ছিকিউৰিটি ডিপজিট আমি এৰি দিলোঁ, এলং উইথ দ্য নৰ্মছ ফলোড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰমানে আমাৰ প্ৰত্যেকজন কণ্ট্ৰেক্টৰৰ হাততে লিকুইডিটি উইল ইনক্ৰিজ। আজি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত যিমান কাম হয়, 1 লাখ ধৰক কোনোবা এটা কাম 1 কোটি টকাৰ 50 লাখ কৰি থৈ দিছে, তাৰ কিন্তু বেংক গেৰেণ্টি 2% বন্ধ হৈ আছে এগেইনষ্ট 1 crore। চ' নাও আমি যদি ভাৰত চৰকাৰৰ ফুড ষ্টেপত যদি আমি যাওঁ আৰু আমি যদি সিদ্ধান্ত লওঁ যে এইটো কাম আমিও কৰিম, তেতিয়াহ'লে ইট উইল মিনছ ডেট আৱাৰ কণ্ট্ৰেক্টৰ্ছ উইল হেভ মোৰ লিকুইডিটি। ভাৰত চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে যদি কিবা বস্তু ছাপ্লাই কৰিছিল ভাৰত চৰকাৰ বা CPSEও, তেতিয়াহ'লে তাৰ পে'মেণ্ট যদি হোৱা নাই, নেক্সট 45 ডেজৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। আমাৰ অসমৰ বহুত উদ্যোগ আছে যোনে ৰেলক বস্তু ছাপ্লাই কৰে, বহুতে ONGC কৰে, অইল ইণ্ডিয়া কৰে, কেতিয়াবা বিলবোৰ এবছৰলৈকে বন্ধ হৈ থাকে। আণ্ডাৰ দিছ পেকেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইল ৰিলিজ অল ইটছ ডিউজ ইন 45 ডেজ। চ' আপোনালোকে চিন্তা কৰিব পাৰে যে এইটোৰ ফলত আমাৰ উদ্যোগ জগতখন কিমান লাভান্বিত হ'ব। যিবিলাক বিল্ডিঙৰ কাম কৰি আছে, ফ্লেট বনাই আছে, বিল্ডাৰবিলাকে চিন্তা কৰি আছে যে 3 মাহত কাম নহ'ল, এতিয়া আমি কি কৰিম কি নকৰিম। এতিয়া ভাৰত চৰকাৰে অসম চৰকাৰক দায়িত্ব দিছে বা ৰাজ্য চৰকাৰক দায়িত্ব দিছে যে তোমালোকে ইচ্ছা কৰিলে কমপ্লিশ্যনৰ টাইমটো বঢ়াই দিব পাৰা, যাতে বিল্ডাৰসকল চিন্তাত পৰিব নালাগে, তেওঁলোকৰ বেংকৰ লোন আদিৰ কষ্ট হ'ব নোৱাৰে। চ' এই সিদ্ধান্তকেইটাইও আমাৰ উদ্যোগক বহুতখিনি সহায় কৰিব। আৰু এটা ডাঙৰ সহায় হ'ব, আপোনালোকে জানে যে আমি যদি কিবা এটা PWD এখন বিল পাওঁ, 2% ইনকাম টেক্সক আমি TDS দিব লাগে। এতিয়া ভাৰত চৰকাৰে কৈছে যে 1.5% দিলে হ'ব, 0.5% আৰু TDS দিব নালাগে। তাৰমানে আমাৰ যি ইনকাম টেক্সত আপোনালোকে এই শব্দটো আমাৰ ঠিকাদাৰসকলৰ মুখত খুব শুনি থাকিব যে আমাৰ TDS কাটিলে। এতিয়া TDS উইল বি ডিডাক্টেড এট লেছ দেন 25% দেন বিফ'ৰ। তাৰমানে আগত যদি 100 টকাত TDS কাটিছিল, এতিয়া 75 টকা কাটিব। That will also help entrepreneurs, যোনে গভৰ্ণমেণ্টত বস্তু ছাপ্লাই কৰে, কিবা কৰে, that will help them a lot। ঠিক তেনেকৈ টেক্সৰ ৰিটাৰ্ণৰ সময়সীমা বঢ়াই দিছে, তাৰ ফলত আমাৰ সকলো মানুহৰে বহু পৰিমাণে উপকৃত হ'ব। ঠিক কৃষিৰ ক্ষেত্ৰতো আমি অসমৰ ক্ষেত্ৰত যদি দেখা পাওঁ যে আমি ৰাজ্য চৰকাৰৰ পৰা কেইটামান বস্তু দেখি আছিলোঁ যে আমাৰ অসমত 16 লাখ কিষাণ ক্ৰেডিট কাৰ্ড আছিল। কিষাণ ক্ৰেডিট কাৰ্ডৰ ভিতৰত ডায়েৰী ফাৰ্মিং বা মুৰ্গী পালন, গাহৰি পালন, এইবিলাকে আগতে কিষাণ ক্ৰেডিট কাৰ্ড নাপাইছিল। ভাৰত চৰকাৰে এতিয়া কৈছে যে কিষাণ মানে নট অনলি ধান বা গম বা আটা, গাহৰি, মুৰ্গী বা আমাৰ আন যিবিলাকে ডায়েৰী, এই মানুহসকলকো আমাৰ এতিয়াৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড পাব। অসমীয়া বহুত ল'ৰাই ব্ৰইলাৰ চিকেনৰ কাম কৰে, আপোনালোকে জানে। গাহৰি আমাৰ এটা বহুত ডাঙৰ উদ্যোগ,
এতিয়া এই ব্ৰইলাৰ চিকেন গাহৰি কাম কৰা ল'ৰাসকলেও এতিয়া তেওঁলোকে আমাৰ কেচিচি পাবলৈ সক্ষম হ'ব যোৱা 3 মাহ বেংকৰ লোন দিয়া বন্ধ হৈ আছিল আৰু এতিয়া ভাৰত চৰকাৰে আৰু এটা কথা কৈছে যে যিসকলে ইন্টাৰেষ্টটো পেমেন্ট কৰিব অৱশ্যে অসমত আমাৰ 0% ইন্টাৰেষ্ট আছিল কিন্তু এতিয়া ভাৰত চৰকাৰে অসম চৰকাৰৰ টকা বহুতখিনি আমাৰ কমি যাব যে ভাৰত চৰকাৰে কৈছে যে আমি আৰু 2% আমি ব্যয় কৰিম মানে ইন্টাৰেষ্ট সাবভেনশন কৰিম সুতৰ দায়িত্ব আমাৰ অসমত 0% ইন্টাৰেষ্ট ৰেট আছিল কিন্তু টকাটো ৰাজ্য চৰকাৰে দিব লাগিছিল এতিয়া ভাৰত চৰকাৰে দায়িত্ব লোৱাৰ কাৰণে ৰাজ্য চৰকাৰৰ আউটফ্লো উইল বি লেছ ৰাজ্য চৰকাৰৰ আউটফ্লোটো আমাৰ বহুখিনি কমি যাব ভাৰত চৰকাৰে কৈছে যে RIDFত তেওঁলোকে বহুখিনি সহায় কৰিব এটা ডাঙৰ সুবিধা ভাৰত চৰকাৰে দিছে এই গুটে পেকেজৰ জৰিয়তে হেতু হল এই যে আমাৰ বাহিৰৰ পৰা মানুহবিলাক আহি আছে তেওঁলোকৰ 2 মাহৰ কাৰণে তেওঁলোকক চাউল দালি এইবিলাক দিয়াৰ কাৰণেও ভাৰত চৰকাৰে এটা মাইগ্ৰেন্ট লেবাৰক 2 মাহৰ কাৰণে চোৱাচিতা কৰিবৰ কাৰণে তেওঁলোকে আমাক দায়িত্ব দিছে ৰিটাৰ্নিং মাইগ্ৰেশ্যন যিবিলাক মাইগ্ৰেন্ট ওয়াৰ্কাৰ হ'ব তেওঁলোকক এনৰেগাৰ জব কাৰ্ড দিব দিছে আৰু এনৰেগাত আগতে যি 182 টকা পাইছিলে সেই 182 টকা 202 টকা লৈকে বৃদ্ধি হ'ল অৰ্থাৎ আমাৰ গাঁৱৰ মানুহসকলে আগতে এনৰেগাত কাম কৰিছিল 182 টকা পাইছিলে এতিয়া তেওঁলোকে 202 টকা পাব so it is a increase of 20 rupees for everybody যে আগতে 182 পৰা তেওঁলোকে 202 টকা তেওঁলোকে পাব অৰ্থাৎ 20 টকা তেওঁলোকৰ বৃদ্ধি হ'ব লেবাৰ ৰিফৰ্মৰ EPFৰ কথা মই আপোনালোকক কৈছোৱে যে এতিয়াৰ পৰা এমপ্লয়িজ আৰু এমপ্লয়িজ সকলে আগতে যি 12% আমাৰ দিব লাগে সেইখিনি কমি 10% লৈকে হ'ল আৰু মাইগ্ৰেন্ট লেবাৰ সকলক NFSত আপোনালোকে দেখিব যে 5 কেজিকৈ চাউল এতিয়া আমি 2 মাহলৈকে দি যাব পাৰিম কালিৰ পৰা পৰখিৰ পৰা যিবিলাক লেবাৰ ঘূৰি আহিছে তেওঁলোকক আমি 5 কেজি অতিৰিক্ত চাউল পাৰ হেড আমি 2 মাহৰ বাবে দিব পাৰিম খুব এটা ভাল স্কিম এটা হৈছে হেতু হল যে আমাৰ মুদ্ৰা লোন যিসকলে লৈছিলে সেই মুদ্ৰা লোন লোৱা ব্যক্তিসকলৰ যি ইন্টাৰেষ্ট আছিল সেই ইন্টাৰেষ্টৰ 2% এতিয়া ভাৰত চৰকাৰে উভতাই দিব যদি 7% বা 8% ইন্টাৰেষ্টত লৈছিলে cost of 2% interest will be borne by Government of India ইয়াৰ আমাৰ অসমত আপোনালোকে জানি আচৰিত হ'ব যে অলমোষ্ট 20 lakhs youth আমি বাজেটত দিছিলো কিমান ইউথে লৈছিলে আমাৰ মুদ্ৰা লোন আমাৰ প্ৰায় 20 লাখ লৰা ছোৱালীৰ হাতত আমি বাজেটৰ সময়ত কৈছিলো যে আমাৰ মুদ্ৰা লোন আছে আৰু সেই মুদ্ৰা লোনত 2% তেওঁলোকে কমাই দিয়াৰ কাৰণে বা 2% তেওঁলোকে ইন্টাৰেষ্ট সাবভেনশন কৰাৰ কাৰণে আমাৰ মুদ্ৰা লোনৰ বেনিফিচিয়াৰী সকলৰো বহুখিনি উপকৃত হ'ব যিবিলাক ষ্ট্ৰীট ভেন্ডৰ থাকে তেওঁলোকলৈকে খুব সহজভাৱে 10,000 টকাৰ এটা লোন দিয়াৰ কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে আৰু এই বিষয়ে যি সময়তে নীতি নিৰ্দেশিকা আহে সেই সময়তে আমি আপোনালোকৰ লগত আমি শেয়াৰ কৰিব পাৰিম ভাৰত চৰকাৰে 3টা খুব ডাঙৰ সিদ্ধান্ত ললে যাৰ ফলত সাধাৰণ ৰাইজে ফটক কৰি বুজি নাপাব যাৰ দুখীয়া মানুহ নহলে আপোনালোকে জানিব যে অসমত 80 লাখ মহিলাৰ হাতত জনধন যোজনা আছে 80 lakhs অসমত একাউণ্ট আছে নহয় জানো 1 crore আছে
1 crore না 1 কোটি আমি 80 লাখ বুলি জানিছিলো 1 কোটি এই যে অসমৰ 1 কোটি মহিলাৰ একাউণ্টত 500 টকাকৈ 3 মাহ ধৰি ঘুমাই থাকিব সেইকাৰণে বেংকত লকডাউনৰ সময়ত আমি কৈছিলো যে বেংকত বহুত মহিলাৰ লাইন লাগিছে আপোনালোকে সব ইট হ্যাজ হ্যাপেন সাইলেন্টলি কোনো বুজিও পোৱা নাই যে কেতিয়া সোমালে কোট সোমালে কিন্তু 1 কোটি মহিলাৰ একাউণ্টত 500 টকাকৈ 3 মাহ টোটেল 1500 টকা সোমাব and what will be the impact 1500 crores তাৰমানে 1500 কোটি টকা আমাৰ মহিলাসকলৰ বেংক একাউণ্টত মাৰ্চ নহয় মাৰ্চত এনাউন্স হল এপ্ৰিল মে জুন সো এপ্ৰিল মাহতো 500 কোটি সোমাব মে মাহতো 500 সোমাব জুনতো 500 সোমাব you can realize that it alone for Assam that we will be getting 1500 crores কিয় আমাৰ 1 কোটি মহিলাৰ হাতত জনধন যোজনাৰ একাউণ্ট আছে চাহ বাগিচাৰ বনোৱাৰ পৰা দুখীয়া যিমান মানুহ আছে আৰু জনধন যোজনাৰ একাউণ্ট সেই সময়ত কিছু মিডল ক্লাছ মানুহে বনাইছিলে তেওঁলোকৰ একাউণ্টতো 500 জমা হল বহুতে কয় যে আমাক কিয় 500 টকা দিলে বুলি তাৰমানে ইন এভৰি জনধন যোজনা একাউণ্ট মহিলাসকলৰ 500 টকাকৈ জমা হল Assam will be benefited by 1500 crores উজ্জ্বলা গেছৰ 3টা সিলিন্ডাৰ বিনামূল্যে দিব 3টা সিলিন্ডাৰ মানে এটা সিলিন্ডাৰত কিমান দাম 700 টকা 3 মাহত সিলিন্ডাৰ কেইটাৰ দাম কিমান হল 2100 টকা আৰু অসমত আমাৰ বেনিফিচিয়াৰি কিমান আছে 35 লাখ তাৰমানে অকল উজ্জ্বলা গেছৰ কাৰণে আমাৰ ৰাজ্যখনত আহিলে 735 কোটি টকা 1500 টকা আহিলে জনধন যোজনা দি 735 কোটি আহিলে উজ্জ্বলা দি সাধাৰণ মানুহে বুজি পোৱাকৈ মই কৈছো 3টা সিলিন্ডাৰ পাৰ সিলিন্ডাৰ 700 rupees ট্ৰান্সফাৰ তেওঁলোকে আগবঢ়াইছে apart from যেটো 5 কেজি ৰাইস বা আন যিখিনি বেনিফিট ফাইনালি ভাৰত চৰকাৰে আৰু এটা ঘোষণা কৰিছে যে আমাৰ হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ ব্লক হস্পিটাল ডিস্ট্ৰিক্ট হস্পিটাল এইবিলাকত ইনফেকচিয়াছ ডিজিজৰ লগত ফাইট কৰিব পৰাকৈ কোভিড ইজ এ ইনফেকচিয়াছ ডিজিজ এনেকুৱা ইনফেকচিয়াছ ডিজিজ ফাইট কৰিবৰ কাৰণে they are going to give a package detailing হোৱা নাই কিন্তু আপ টু ব্লক এণ্ড ডিস্ট্ৰিক্ট লেভেললৈকে এতিয়া যে কো আমাৰ ল্যাবৰেটৰী নাই ল্যাবৰেটৰী বনাবৰ কাৰণে ICU বনাবৰ কাৰণে they are going to give us a additional package of কিমান টকা কোৱা নাই but তেওঁলোকে কৈছে যে we are going to do that up to block level আজি যত মেডিকেল কলেজ লেভেলত ল্যাবৰেটৰী আছে now it will go up to block level কিমান আমি শক্তিশালী হম আপোনালোকে চিন্তা কৰক এডুকেশনত স্বয়ং প্ৰভা বুলি তেওঁলোকে আমাক এটা চেনেলৰ জৰিয়তে আমাক কাম কৰাৰ কাৰণে লৰা ছোৱালীক বিদ্যাৰ্থীক শিক্ষা দিয়াৰ বাবে স্বয়ং প্ৰভা নামৰ এটা চেনেলত অসমীয়া পাঠ্যক্ৰম অসমীয়া সিলেবাস তেওঁলোকে দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে শৈক্ষিক দিশতো ই এটা বহুত ডাঙৰ আমাৰ কাৰণে আশাব্যঞ্জক বাতৰি বুলি আমি ক'ব পাৰো আপোনালোকে জানে যে এখন চৰকাৰে যেতিয়া বাজেট দিয়ে বাজেটৰ ফাইনেন্সিং লাৰ্জলি ডিপেন্ডছ অন মাৰ্কেট বৰোইং এটা হল আমাৰ ওন ট্যাক্স আমি নিজৰ কিমান ট্যাক্স পাওঁ এটা হল ভাৰত চৰকাৰে আমাক ট্যাক্সৰ শেয়াৰ কিমান দিয়ে তেওঁলোকৰ ইনকাম ট্যাক্স এক্সাইজত উঠা শেয়াৰ এটা আমাক দিয়ে ফাইনালি অইল ৰয়েলটি আমি জি পাওঁ এই গুটে এটা কয় ট্যাক্স ৰেভিনিউ এটা কয় নন ট্যাক্স ৰেভিনিউ আৰু এটা কয় ডিভলিউশন মানে কেন্দ্ৰৰ পৰা অহা টকাটোক ডিভলিউশন বুলি কয় আমি উঠোৱা ট্যাক্সক ট্যাক্স ৰেভিনিউ বুলি কয় অইল ৰয়েলটি ফিজ ট্ৰাফিক ফাইন অমুক তমুক এই গুটে বিলাকক নন ট্যাক্স ৰেভিনিউ বুলি কয় সো এই তিনিটা খুটিৰ পৰা অহা টকা দি সৰকাৰ চলে the fourth
channel of funding is market borrowing. আৰু কেনেকৈ আমি বড়ো কৰিব পাৰোঁ যে আমি জিডিপিৰ 3% টকা আমি বড়ো কৰিব পাৰোঁ ফ্ৰম ৰিজাৰ্ভ বেংকৰ থ্ৰুদি আৰু আমাক সেইটো ভাৰত চৰকাৰে প্ৰতি বছৰে ধৰি দিয়ে যে কোন ৰাজ্যই কিমান বড়ো কৰিব পাৰে জিডিপি 3 বুলি কিয় কয় কাৰণ জিডিপি 3 হলে আমি ঘূৰাই দিব পাৰোঁ তাতকৈ বেছি হলে ষ্টেট ফাইনেন্স উইল বি আন্ডাৰ ষ্ট্ৰেছ গোটেই ভাৰতৰ ৰাজ্য চৰকাৰ বিলাকে এটা দাবী কৰি আহিছিলে যে এই যেটো বৰোইং 3 জাগাত 5% হ'ব লাগে আজি আপোনালোকে বুজি পাব যে অসমত জিডিপি 3% হলে our borrowing will be 12,000 crore this year আমি 12,000 টকা borrowing কৰিব পাৰো কেৰালাকে ধৰি বহুত ৰাজ্যই ডিমান্ড কৰি আছিল যে this should go to 3 to 5% তাৰমানে আমি যদি এতিয়া বড়ো কৰিব পাৰো বুলি ভাবো our limit has been enhanced to 20,000 crore from 3% of GDP to 5% of GDP that means from 12,000 crore to 8,000 crore provided আমাৰ চৰকাৰে one ration one nation তাত যোগদান কৰিব লাগিব ইজ অফ ডুইংৰ কাম কৰিব লাগিব আৰু পাৱাৰ সেক্টৰ ৰিফৰ্মছত কাম কৰিব লাগিব আৰু প্ৰত্যেকটো ৰিফৰ্মৰ এগেইনষ্টত 0.5 তেওঁলোকে আমাক বড়ো কৰিব দিব আমি বড়ো কৰো নকৰো সেইটো সময়ত দেখা যাব কিন্তু এই ৰিফৰ্ম কেটা যদি আমি কৰি লব পাৰো এই বছৰটোত দেন আসামে এক্সট্ৰিম আমাৰ ফাইনান্সিয়াল অৱস্থা বেয়া হলেও 8,000 কোটি টকাৰ লিকুইডিটি এটা আমাৰ লগত আহি যাব which will guarantee a salary for 2 months maybe more so যদি আপোনালোকে চাই wage and means advanceৰ পৰা overdraftৰ পৰা borrowing limit enhanceৰ পৰা government of India has made sure that at least state government employees will not be deprived from their salary so this is a big support আৰু কি আমি ব্যৱহাৰ কৰিম নকৰিম that will be largely depend how the financial year progresses আজি আমি লোন লম বুলিয়ে ক'ব নোৱাৰো but government of India has opened up its window that you can take as much as additional 10,000 crore cash buoyancy or cash will be available to us by various financial measures right from special draw to WMA to overdraft to borrowing limit enhancement these 4 intervention will make sure that government of Assam will have a cash our cash flow will be increased by 10,000 crore rupees অৰ্থাৎ 10,000 কোটি টকা নগদ ধন ৰাজ্য চৰকাৰৰ ৰাজকোষলৈ আহিব ঋণ হিচাপে আহিব কিন্তু আহাৰ ৰাস্তাটো খোলা থাকিব আমি অত্যন্ত প্ৰয়োজনত ঋণ লব পাৰিম প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ জৰিয়তে উজ্জ্বলা গেছে হওক 5 কেজিৰ চাউলে হওক বা জনধন একাউণ্টত পুঁজি জমাকে ধৰি বিভিন্ন কেটা আঁচনিৰ জৰিয়তে আমি প্ৰায় 3,000 কোটি টকাৰ ওচৰত আমাৰ অসমৰ জনসাধাৰণ প্ৰত্যক্ষভাৱে উপকৃত হ'ব আনকি আত্মসহায়ক গোটৰো লোন লোৱাৰ যেটো ক্যাপ আছিল 10 লাখ টকাৰ জায়গাত তাক 20 লাখ টকালৈকে বঢ়ুৱা হৈছে সো আত্মনিৰ্ভৰশীল ভাৰতৰ এই কাৰ্যক্ৰমটোৱে আমাৰ অসমৰ কৃষিৰ পৰা উদ্যোগলৈকে এটা ডাঙৰ সঞ্জীৱনী আনি দিয়াৰ সম্ভাৱনা আছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই আমি বেংকিং সেক্টৰত কালি কেটা বজাত 11 পৰহি 11:30 আমি অসমৰ গোটেই বেংকৰ মানুহখিনিক লগ পাম আমি we have called a state level bankers committee meeting SLBC meeting jot normally it is shared by chief secretary but this will be a special SLBC jot মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই দুইজনে উপস্থিত থাকিম basically idea হৈছে যে প্ৰধানমন্ত্ৰী MSME আৰু এগ্ৰিকালচাৰ ওপৰত যিখিনি স্কিম দিলে তাৰ যাতে 100% বেনিফিট অসমত আহিব পাৰে we have 66,000 MSME which can be benefited through this scheme their fortune can be changed তেওঁলোকৰ ভাগ্যৰ
সম্পূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। চ' थोड़ी सी मस्ती और लाइफ बन जाए ब्राइट।